নমস্কাৰ বিলিয়ন টিউটৰিয়েলছৰ তৰফৰ পৰা মই আপোনালোকলৈ দশম শ্ৰেণীৰ গণিতৰ অধ্যায়সমূহ আগবঢ়াই আছিলোঁ। গণিতৰ লগতে এডভান্স মেথছৰ ক্লাছসমূহ আমি আগবঢ়াই আছোঁ। এতিয়ালৈকে গণিতৰ আমি পাঠখিনিৰ ভিতৰত বহুপদ পাঠটি দিলোঁ। এতিয়া আমি নেক্সট পাঠটো আৰম্ভ কৰিম ত্ৰিকোণমিতিৰ পাঠটো। গতিকে চাওঁ আহক ত্ৰিকোণমিতি মানে গণিতত কি বুজা যায়। এতিয়া ত্ৰিকোণমিতি বুলি ক'লে তোমালোকে যদি শব্দবোৰ ভাঙি যোৱা ত্ৰিকোণমিতি মানে মিত্ৰিটো তোমালোকে যদি মনত পেলাইছে তেতিয়াহ'লে জ্যামিতিৰ সৈতে মিলি আছে। কোণটো তোমালোকে জানাই, ত্ৰি মানে তিনিটা বুলি জানে। গতিকে তিনি কোণ বুলি ক'লে আমাৰ মনলৈ কি আহে, এটা ত্ৰিভুজৰ ধাৰণা এটা আহে। আৰু ত্ৰিভুজৰ ধাৰণাৰ লগতে যিখিনি জ্যামিতি জড়িত হৈ কৰি পেলাই এটা ডাঙৰ বহল ছাবজেক্ট এটা বনোৱা হৈছে, সেই ছাবজেক্টটোকে আমি আচলতে ত্ৰিকোণমিতি বুলি কওঁ। কথা হ'ল কি, ত্ৰিকোণমিতি বুলি ক'লে আমি সাধাৰণতে এটা সমকোণী ত্ৰিভুজৰ পৰাই আমি কথাখিনি আৰম্ভ কৰোঁ। এতিয়া কথাখিনি কেনেকৈ আৰম্ভ কৰোঁ, এটা আভাস লোৱা হয়। ধৰি লোৱা হ'ল এইটো এটা সমকোণী ত্ৰিভুজ, গম পাইছেনে? এই কোণটোৰ মান 90 ডিগ্ৰী। এতিয়া মই প্ৰথমতে কি কৰিলোঁ, এই লাইনডাল অঁকাৰ আগতে মই এটা এই কোণটো আঁকি ল'লোঁ প্ৰথমতে। ঠিক আছে, এই কোণটোৰ মান 30 ডিগ্ৰী কোণ। এইটো এটা 30 ডিগ্ৰী কোণ, গম পাইছেনে? মই কোণমান যন্ত্ৰৰ সহায়ত ইউজ কৰি পেলাই মই এইটো 30 ডিগ্ৰী কোণ এটা দিলোঁ, গম পাইছেনে? এই 30 ডিগ্ৰী কোণটো লগতে অঁকাৰ পাছত মই এতিয়া কি কৰিলোঁ, এই এটা লম্ব আঁকি দিলোঁ এই ওপৰৰ পৰা এই তললৈকে, গম পাইছানে? এতিয়া মই প্ৰথমতে চাওঁ আহা, এই 30 ডিগ্ৰী সন্মুখৰ যিডাল বাহু আছে, এইডাল সন্মুখৰ বাহু 30 ডিগ্ৰী, এইটো 30 ডিগ্ৰী গাতে লাগি থকা বাহুডাল, আৰু এইডাল হৈছে এই সমকোণী ত্ৰিভুজৰ অতিভুজডাল। সেইটো তোমালোকে জানে, অতিভুজ কাক বোলে? এটা সমকোণী ত্ৰিভুজৰ সমকোণটোৰ বিপৰীত দিশত যিডাল বাহু থাকে তাকে তোমাৰ অতিভুজ বুলি কোৱা হয়। গতিকে এইডাল অতিভুজ হ'ল, এই 30 ডিগ্ৰী কোণটোৰ সাপেক্ষে এইডাল তাৰ বিপৰীত বাহু হ'ল, আৰু এইডাল 30 ডিগ্ৰী গাতে লাগি থকা এডাল বাহু হ'ল। এতিয়া মই যদি এডাল স্কেল লওঁ, স্কেল লৈ পেলাই মই যদি ইয়াক জোখো কিমান আছে চাওঁ আহোঁ। এই তলৰ, এতিয়া মই ABC বুলি নাম দি লৈছোঁ যাতে তোমালোকৰ সুবিধা হয়। ABC, এতিয়া মই AB ডালৰ মান জুখি পালোঁ 12.1, গম পাইছা? 12.1 চেণ্টিমিটাৰ। তাৰপাছত মই জোখো আহা BCৰ মানডাল। BCৰ মানডাল পালোগে মই 7.1। মই হয়তো অকণমান কম বেছি হ'ব পাৰে, কাৰণ মই ডাঙৰ চিয়াহীৰে আঁকিছোঁ আৰু সৰু স্কেল এপাত ব্যৱহাৰ কৰিছোঁ। কিন্তু তোমালোকে এইটো ঘৰত চাব পাৰা, মই যিখিনি এতিয়া কৰি যাম তোমালোকে ঘৰত চাব পাৰা। ACৰ মানটো চাওঁ। ACৰ মানটো চাবলৈ হ'লে মই ইয়াৰ পৰা জুখিব লাগিব এপ্ৰক্সিমেটলি তোমাৰ 14 চেণ্টিমিটাৰ, গম পাইছানে? তোমালোকে বাহুকেইটাৰ মান জুখি পেলাই নিজে উলিয়াই ল'ব পাৰা, হয়তো অকণমান ইফাল সিফাল হ'ব পাৰে। ঠিক আছে, প্ৰথমতে এটা ত্ৰিভুজ আঁকিলোঁ মই, সেই ত্ৰিভুজটোত এই এটা কোণ আঁকিলোঁ 30 ডিগ্ৰী, আৰু কোণ 30 ডিগ্ৰী অঁকাৰ পাছত মই এটা লম্ব আঁকিলোঁ তাৰ বিপৰীতে, সেই 30 ডিগ্ৰী কোণটোৰ সাপেক্ষে এটা লম্ব আঁকিলোঁ। তাৰপাছত মই যিটো ত্ৰিভুজ পালোঁ, সেই ত্ৰিভুজৰ বাহুকেইডালৰ মান উলিয়ালোঁ। ষ্টেপকেইটা মনত ৰাখিবা। প্ৰথমতে মই কি কৰিলোঁ, এটা 30 ডিগ্ৰী কোণ আঁকিলোঁ। তাৰপাছত মই সেই 30 ডিগ্ৰী কোণটোতে এনেকৈ এটা লম্ব আঁকি দিলোঁ। যদি মই এইটো বস্তু বহাই দিয়া নাই, ইয়াত দেখাওঁতে গম পাইছে এটা লম্ব আঁকিলোঁ। তাৰপিছত মই ইয়াৰ মান ল'লোঁ, এই লম্বডালৰ মান ল'লোঁ, আৰু এই অতিভুজডালৰ মান ল'লোঁ, গম পাইছেনে? এতিয়া লাহে লাহে মই কথাবোৰ চাই যাওঁ হা, অকণমান এক্সপেৰিমেণ্টবোৰ কৰোঁ, কেনেকৈ ত্ৰিকোণমিতিৰ বস্তুটো কনচেপ্টটো আহিলে মই সেইটো ফালে গৈ আছোঁ আচলতে। প্ৰথমতে মই কিছুমান অনুপাত চাম, ABC, এই বাহুডালৰ আৰু এই বাহুডালৰ অনুপাত চাওঁ। BC ডিভাইডেড বাই AC, ওপৰত আহিব 7.1, তলত 14 চেণ্টিমিটাৰ, হয়নে? দেখা দেখিকে হাতে 14 দুবাৰ গৈ আছে, গতিকে এইটো এপ্ৰক্সিমেটলি কিমান ওলাবগৈ? 0.5 ওলাবগৈ, গম পাইছেনে? সেইটোতো একদম ইজি কথা এটা। তাৰ পাছত এতিয়া মই
AB ৰ সাপেক্ষে AC মানটো উলিয়াও AB ৰ সাপেক্ষে AC ৰ মানটো AB ৰ মানটো কিমান ওলাই আছে AB ৰ মানটো ওলাই আছে তোমাৰ 12.1 আৰু AC ৰ মানটো ওলাই আছে 14 গতিকে এইটো যদি কোৱা কৰা তোমালোকে এপ্ৰক্সিমেটলি 8.86 ৰ মান এটা পাবা 0.8657 তেনেকুৱা কিবা মান এটা পাবা আৰু এটা মান যদি চাও আমি আৰু এটা মান চাও হা এই মানটো হৈছে তোমাৰ ABC বাহুডালে AB বাহুডালৰ লগত সেই মানটো চোৱাৰ আগতে আমি আৰু দুটা মান অনুপাত চাই লওঁ এতিয়া মই কি কৰিলো এই AB যিডাল আছিলে এইডাল অকণমান আগবঢ়াই দিলো ঠিক আছে আৰু এই ৰশ্মিডালো মই ওপৰলৈ আৰু অলপ বঢ়াই দিলো তাৰপিছত মই এই লম্বডাল লাগিলো যেতিয়া মই এই লম্বডাল লাগিলো এই ত্ৰিভুজটো বাদ দি এইডালক বাদ দি এতিয়া এটা আৰু এটা ত্ৰিভুজ পালো নহয় আৰু এটা সমকোণী ত্ৰিভুজ পালো সেই ত্ৰিভুজটোৰ নাম কি AD আৰু E ঠিক আছে নে এতিয়া আকৌ চাওঁ প্ৰথমতে আমি কি কৰিছিলো ইয়াত এটো C আছিলে BC আৰু AC মান উলিয়াইছো মানে এই সন্মুখৰ বাহুডালৰে আৰু এই অতিভুজডালৰ মানটো উলিয়াইছিলো প্ৰথম ত্ৰিভুজটো সেকেন্ড ত্ৰিভুজটোৰ কাৰণে সন্মুখৰ বাহু এই 30 ডিগ্ৰী সন্মুখৰ বাহু কোনডাল হ'ব ADE ডাল হ'ব ADE ত্ৰিভুজটোৰ 30 ডিগ্ৰী সন্মুখৰ বাহুডাল হ'ব এডাল গম পাইছানে এই ত্ৰিভুজটোৰ কাৰণে এই BC ডাল আছে বুলি নধৰিবা এই 30 ডিগ্ৰী সাপেক্ষে সন্মুখৰ বাহু কি হ'ব DE ডাল হ'ব আৰু তাৰ অতিভুজ কোনডাল হ'ব AE ডাল হ'ব গম পাইছানে তাৰ পাছত 30 ডিগ্ৰী কাৰণে প্ৰথমতে লাগি থকা যেতিয়া বাহু আছিলে AB এতিয়া এই ক্ষেত্ৰত এই ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত লাগি থকা বাহু কোনডাল হ'ব A আৰু D হ'ব গম পাইছানে চাবা মন কৰিবা মই প্ৰতিটো কথা এই এংগুলটোৰ সাপেক্ষে কৈ আছো প্ৰতিটো কোণৰে এডাল সন্মুখী বাহু আছে কিন্তু মই প্ৰতিটো কোণৰ কথা পতা নাই যেটো কোণ আঁকিলো মই সেই কোণটোতে কেন্দ্ৰ কৰি পেলাই মই সব কাম কৰি আছো 30 ডিগ্ৰীটো কেন্দ্ৰ কৰি পেলাই মই সব কাম কৰি আছো 30 ডিগ্ৰীটো সন্মুখৰ বাহুডাল আৰু অতিভুজডাল মই এবাৰ কনসিডাৰ কৰিছো 30 ডিগ্ৰীৰ গাতে লাগি থকা বাহুডাল আৰু অতিভুজডাল এবাৰ কনসিডাৰ কৰিছো অৰ্থাৎ তলৰ মাজৰ ত্ৰিভুজটোৰ কাৰণে সন্মুখৰ বাহুডাল BC আৰু ডাঙৰ ত্ৰিভুজটোৰ কাৰণে সন্মুখৰ বাহুডাল D গম পাইছানে যেতিয়া মই D ৰ হিসাবটো কৰিলো তেতিয়া ই অলমোস্ট 8.9 ৰ মোৰ হিসাব এটা দিলে মাকক কৈছো মই ডাঙৰ পেন এটা ৰাখিছো সৰু পেনে অগানাই গতিকে মই সৰু স্কেলডাল লৈ পেলাই তোমালোকক এক্সাক্ট তোমাৰ সংখ্যাটো দেখাবলৈ মোৰ অসুবিধা হৈছে তোমালোকে যেতিয়া এই কামটো একদম ডিটেইলছত কৰিবা এডাল কোণমান যন্ত্ৰ লৈ পেলাই কৰিবা স্পষ্ট স্কেল এপাত লৈ কৰিবা এটা সম্পূৰ্ণ 90 ডিগ্ৰী এংগুল লৈ পেলাই তুমি সমকোণী ত্ৰিভুজটা আঁকিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকে এই কথাটো ৰিয়েলাইজ কৰিবা গম পাইছানে তোমালোকৰ প্ৰচেছটো কি হ'ব প্ৰথমতে এডাল ভাল কোণমান যন্ত্ৰ লৈ পেলাই 30 ডিগ্ৰী কোণ এটা আঁকা তাৰ পাছত এই বাহুডালৰ ওপৰত লম্বা আঁকি গৈ থকা গম পাইছানে গতিকে মই এতিয়া এই লম্বডালৰ সাপেক্ষে মই অংকটো দেখাইছো চোৱা সন্মুখৰ বাহুডাল 30 ডিগ্ৰী সন্মুখৰডাল D আৰু অতিভুজডাল E এতিয়া DE আৰু AE অনুপাতটো যেতিয়া মই উলিয়ালো তেতিয়াও অলমোস্ট 0.5 ৰ ওচৰা-ওচৰি ওলালো DE মানে কিমান পাইছিলো মই 8.9 আৰু AE মানে পাইছিলো মই 17.6 গতিকে এটো অলমোস্ট 0.5 আছে অলমোস্ট 0.5 ৰ ওচৰা-ওচৰি তোমাৰ মান এটা হ'ব AD আৰু AE AD হৈছে তোমাৰ এই 30 ডিগ্ৰী গাতে লাগি থকা ডাঙৰ ত্ৰিভুজটো বাহুডাল আৰু AE ডাল হৈছে ডাঙৰ ত্ৰিভুজটো অতিভুজডাল ইয়াত কি উলিয়াইছো AB বা AC উলিয়াইছো এই গাতে লাগি থকা সৰু বাহুডাল আৰু এই সৰু ত্ৰিভুজটোৰ অতিভুজডাল উলিয়াইছো এটা একেটা কামকে মই ডাঙৰটো কাৰণে কৈছো গাতে লাগি থকা ডিভাইডেড বাই অতিভুজডাল সেইটো মই যেতিয়া কৰিলো সেইটো মই পালোগে 0.89 মই 0.89 পাইছো কাৰণ মই ইয়াৰ বস্তুবোৰ একুৰেট নহয় গম পাইছানে যেতিয়া মোৰ বস্তুবোৰ একুৰেট হ'ব তেতিয়া তুমি কি গম পাবা এই মানটো 0.89 ৰ মানটো 0.86 আৰু 0.89 এই দুইটা মান অলমোস্ট একে ওলাইছে 0.86 ৰ ওচৰে পাজৰে ওলাব যদি তুমি অংকটো শুদ্ধকৈ কৰিছা সেই কামটো এই 0.86 ৰ ওচৰে পাজৰে ওলাব আৰু এই মানডাল সন্মুখৰ বাহুডাল আৰু অতিভুজৰ যিটো অনুপাত হেডাল কি ওলাবগে তোমাৰ 0.5 ৰ ওচৰা-ওচৰি ওলাব গম পাইছানে এতিয়া মই যেতিয়া গম পাইছো এটা প্যাটাৰ্নত গৈ আছে কি প্যাটাৰ্নত গৈ আছে যেতিয়া মই 30 ডিগ্ৰী এংগুল এটা আঁকিলো সেই 30 ডিগ্ৰী এংগুলটোৰ সাপেক্ষে মই তাৰ মুখত এটা লম্ব আঁকি দিলো, সেই লম্বডালৰ অনুপাত আৰু অতিভুজডালৰ অনুপাত সদায় 0.5 থাকে।
যেতিয়া 30 ডিগ্ৰী এংগলটো আঁকিলো 30 ডিগ্ৰী গাতে লাগি থকা যিডাল বাহু আৰু মোৰ যিকোনো এটা সেই ত্ৰিভুজটো অতিভুজডালৰ অনুপাতটো 0.86 ওচৰে পাজৰে থাকিব এতিয়া মই যেতিয়া হেতু প্যাটাৰ্নত দেখিলো তেতিয়া হলে মই গম পালো যে মই ইয়াত আৰু অলপ যদি বঢ়াই দিও ধৰা ইয়াত মই 5 সেন্টিমিটাৰ বঢ়াই দিলো গম পাইছানে যেতিয়া মই 5 সেন্টিমিটাৰ বঢ়াই দিলো আৰু এইডালো মই ওপৰলৈ অলপ বঢ়াই দিলো ধৰা ইমান মানলৈ লৈ ললো তাৰ পাছত মই এডাল লম্ব আঁকিলো এডালৰ সাপেক্ষে গম পাইছানে এডালৰ সাপেক্ষে মই এডাল লম্ব আঁকিলো ঠিক আছে তোমালোকে ধৰিব পাৰিছা চাগে লম্ব হৈছে নে নাই মই ইয়াৰ পৰা চাইডাল আছো কাৰণে মই লম্বডাল পটককে ধৰিব নোৱাৰো যেতিয়া মই 5 সেন্টিমিটাৰ বঢ়াই দিলো তেতিয়া মই কি হ'ব এই এডি ডালৰ লগত মই 5 সেন্টিমিটাৰ যোগ কৰি দিলো গতিকে এতিয়া মই ডি ই এটো মই এক্স ওয়াই বুলি নাম দিছো গতিকে এই ax ডালৰ মান কিমান হ'ব ad লগত মই 5 যোগ দিছো ad মান কিমান আছিল 15.7 গতিকে এতিয়া ax ডালৰ মান কিমান হ'ব 15.7 প্লাস 5 মানে 20.7 গম পাইছে যেতিয়া মই এডাল বাহুৰ মাপ পাই গলো তাৰ পিছত মই কথাটো গম পাওঁ যে মই কি কথা গম পাওঁ যে এই 30 ডিগ্ৰী সাপেক্ষে যদি এই বাহুডালৰ মান ax এই ax আৰু এই অতিভুজডাল ডাঙৰ ত্ৰিভুজৰ অতিভুজডাল কোনডাল ay গম পাইছানে ay হৈছে এই ডাঙৰ ত্ৰিভুজটোৰ অতিভুজডাল মই আগৰ ৰেশিও গিটাৰ প্যাটাৰ্ন চাই পেলাই মই গম পালো যে ax আৰু ay যদি মই ৰেশিওটো উলিয়াও সেই ৰেশিওটো 0.86 হৈতে সমান হ'ব গাতে লাগি থকা বাহুডালৰ লগত অতিভুজডালৰ মান মই যেতিয়া উলিয়াইছো সেই বস্তুটো 0.86 ৰ সমান হৈছে গম পাইছানে গতিকে ax ৰ মান জানো মই গম পাইছানে ax ৰ মান জানো গতিকে মই ay মানটো উলিয়াব পাৰিম ay মানটো কিমান হ'ব ax ৰ মান divided by 0.86 গম পাইছানে ax ৰ মান কিমান 20.7 আৰু ইয়াৰ মান 0.86 গম পাইছানে ইয়াৰ মানটো কিমান লৈ চাওঁ আছো এটা এই ক্যালকুলেশনটো যেতিয়া তোমালোকে কৰিবা ক্যালকুলেটৰ মাৰি পেলাই সেইটো অলমোস্ট 24.06 ওলাব গতিকে তুমি যদি ত্ৰিভুজটো শুদ্ধকৈ আঁকিছা তেতিয়া হলে এই ay ডালৰ মান তুমি 24.06 ৰ ওচৰে পাজৰে পাব লাগিব 06 মানে 24 আৰু গম পাইছানে স্কেলত 06 টো ধৰিব নোৱাৰা 24 ৰ ওচৰে পাজৰে যদি পাইছা তেতিয়া হলে তোমালোকৰ উত্তৰটো শুদ্ধ হৈছে ঠিক তেনেদৰে মই কি উলিয়ালো এতিয়া ax আৰু ay মানটো মই ax ৰ পৰা মই ay মানটো উলিয়াই দিলো গম পাইছানে ঠিক তেনেদৰে মোক আৰু ax ডালৰ মান মই গম পালো ay ডালৰ মান গম পালো মই xy মান এতিয়াও গম পোৱা নাই xy মানটো আৰু ay মানটোৰ কথা মই কি গম পাওঁ 30 ডিগ্ৰী সন্মুখৰ বাহুডাল আৰু অতিভুজডালৰ মান কিমান হয় এই ত্ৰিভুজটোৰ ক্ষেত্ৰত সন্মুখৰ বাহুডাল আছিল BC অতিভুজডাল আছিল AC ডিভাইডেড বাই কৰি দিলো ৰেশিওটো উলিয়ালো 0.5 ওলালো ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত DE আৰু AE আছিল DE আৰু AE ক মই ৰেশিও লগাই দিলো 0.5 ওলালো গম পাইছানে হেতু যদি প্যাটাৰ্নতে গৈ থাকে তেতিয়া হলে এই ডাঙৰ ত্ৰিভুজটোৰ কাৰণে xy আৰু ay অনুপাতটো কি ওলাবগে লাগিব 0.5 ওলাবগে লাগিব গম পাইছানে এটা ay মানটো কিমান আছিল 24.06 গতিকে xy মানটো কিমান হ'ব 0.5 into 24.06 মানে অলমোস্ট 12 আছিল গম পাইছানে গতিকে তোমালোকে যদি এতিয়া জুখিলে তোমালোকৰ হেতু 12 ওচৰা আছে মানটা ওলাব লাগিব 12 মোৰ অলমোস্ট 12.2 মান দেখাইছে ডাঙৰ স্কেল পালটো গতিকে মোৰ অলমোস্ট উত্তৰটো শুদ্ধ হৈ গৈছে গম পাইছানে গতিকে তোমালোকে কি গম পালা প্ৰথমতে 30 ডিগ্ৰী সাপেক্ষে এই অনুপাতবোৰ এটা ক্ৰমত গৈ আছে গম পাইছানে 30 ডিগ্ৰী সাপেক্ষে 30 ডিগ্ৰী সন্মুখৰ বাহুডাল আৰু তাৰ অতিভুজডালৰ মাপটো সদায় 0.5 কে গৈ আছে এডাল আৰু এডালৰ বাহু অনুপাত 0.5 এই বাহুডাল আৰু এই ডাঙৰ বাহুডাল ত্ৰিভুজডালৰ অতিভুজডালৰ বাহু অনুপাত 0.5 এডাল আৰু এডালৰ বাহু অনুপাত 0.5 গতিকে মই যদি বহাই গৈ থাকো মই যদি এনেকুৱা ত্ৰিভুজটা পাওঁগে গতিকে এডাল আৰু এই গুটিৰ বাহুডাল এই ইয়াৰ পৰা ইয়ালে যেটা অতিভুজ সেইডালৰ অনুপাতটো কিমান হ'ব 0.5 ঠিক তেনেদৰে এই গুটিৰডাল আৰু এই অতিভুজডালৰ অনুপাতটো কিমান হ'বগে 0.86 গতিকে তোমালোকে বস্তুটো ইন্টাৰেষ্টিং পাইছানে
30 ডিগ্ৰী সাপেক্ষে যেতিয়া মই কিবা এটা ত্ৰিভুজ আঁকি গৈ আছো বাহুবোৰৰ অনুপাতবোৰ সদায় সমান হৈ গৈ আছে গম পাইছানে এইটো তোমালোকে হয়তো কেতিয়াও নাভাবিব পাৰা কিন্তু সেই বস্তুটোৰ পৰা এটা নতুন অধ্যায় আৰম্ভ হ'লে গতিকে এই প্ৰথমতে 30 ডিগ্ৰী কোণটো যেনেকৈ মই চালো এতিয়া আৰু এটা কোণ চাই দিওঁ এতিয়া একেখিনি কামকে আমি 60 ডিগ্ৰী কোণটো সাপেক্ষে চাওঁ এতিয়া তোমালোকে মই আকৌ এবাৰ কৈ গৈছো মই এবাৰ লিখি লৈছো আমি 30 ডিগ্ৰী সাপেক্ষে কি মান পাইছো 30 ডিগ্ৰী সাপেক্ষে 30 ডিগ্ৰীৰ সন্মুখৰ বাহুটো মই লিখি লৈছো সন্মুখৰ বাহুটো আৰু অতিভুজডাল আৰু সন্মুখৰ বাহুডালৰ অনুপাতটো মই কিমান পাইছিলো অলমোস্ট 0.5 পাইছিলো গম পাইছানে 30 ডিগ্ৰীৰ গাতে লাগি থকা বাহুডাল আৰু অতিভুজডালৰ অনুপাতটো কিমান পাইছিলো 0.86 গম পাইছানে এতিয়া মই এই গোটেইখিনি কাম 60 ডিগ্ৰী সাপেক্ষে কৰিম গতিকে মই এটা 60 ডিগ্ৰী কোণ আঁকিম প্ৰথমতে ঠিক আছে তাৰপিছত মই কি কৰিম আগৰ নিয়ম মতে এডাল মই বাহু আঁকি যাম বাহুডাল কেনেকৈ আঁকিম মই ইমান এটা পইণ্টত এটা বাহু এডাল বাহু লম্ব আছেনে ঠিক আছে এই কোণটো মান কিমান 60 ডিগ্ৰী ঠিক আছে আকৌ নাম দি লৈছো এ বি সি এতিয়া তোমালোকে ঠিক একেদৰে এই বাহুকেইডালৰ মান জুখিছো ঠিক আছে এই বাহুডালৰ মান 4 এ বিৰ মাপ 4 এইডাল বাহুৰ মাপ কিমান 8.5 মান আছে almost 8.2 মান আছে 8.2 মান আছে AC মানটাল কিমান আছে 8.2 মান আছে ঠিক আছে আৰু এইডাল বাহুৰ মান কিমান আছে চাওঁ এইডালৰ মান আছে তোমাৰ 7 point something BC ৰ মান আছে 7 point something এটা এইটা অনুপাত উলিয়াও AB divided by AC গাতে লাগি থকা আৰু অতিভুজডালৰ মান 4 divided by 8.2 is equals to almost কিমান লাগেগে এইটো চাবা 2 4 গুণ 8 হয় গতিকে 0.2 তুমি যদি বাদ দিয়া তেতিয়াহলে অলমোস্ট 0.5 এটা লাগে তাৰ পাছত BC আৰু AC মান উলিওৱা আছে 7.2 divided by 8.2 এটো এতিয়া অনুপাতটো উলিয়াইছা এই অনুপাতটো কিমান পালাগে এতিয়া BC divided by AC 0.87 এইছানে গতিকে AB ডাল কি আছিল 60 ডিগ্ৰীৰ গাতে লাগি থকা বাহুডাল AC ডাল কিমান আছিল AC ডাল কি আছিল এই ত্ৰিভুজটোৰ অতিভুজডাল ঠিক তেনেদৰে BC ডাল কি আছিল BC ডাল আছিল 60 ডিগ্ৰী সন্মুখত থকা বাহুডাল আৰু AC ডাল আছিল তলৰ AC ডাল আছিল তাৰ অতিভুজডাল গতিকে যেতিয়াই মই গাত লাগি থকা বাহুডাল আৰু অতিভুজৰ মান উলিয়ালো তেতিয়া মই পালোগে 0.5 আৰু যেতিয়াই মই সন্মুখৰ বাহু আৰু তোমাৰ অতিভুজৰ অনুপাতটো উলিয়ালো তেতিয়া পালোগে মই 0.87 গম পাইছানে 30 ডিগ্ৰী ক্ষেত্ৰত কি আছিল সন্মুখৰ বাহুটো আৰু অতিভুজৰ অনুপাতটো 0.5 আছিল ইয়াত গাতে লাগি থকা বাহু আৰু
অতিভুজৰ অনুপাতটো 0.87 আছে 30 ডিগ্ৰীৰ কাৰণে গাতে লাগি থকা বাহুডাল আৰু অতিভুজৰ মাপটো 0.86 আছিল ইয়াৰ কাৰণে গাতে লাগি থকা ইয়াৰ কাৰণে নহয় 30 ডিগ্ৰীৰ কাৰণে সন্মুখৰ বাহুটো আৰু অতিভুজৰ মান যেনেকৈ 0.5 আছিল ইয়াত গাতে লাগি থকা আৰু অতিভুজৰ মান তেনেকৈ 0.5 30 ডিগ্ৰীৰ কাৰণে গাতে লাগি থকা বাহুডাল আৰু অতিভুজৰ মান আছিল 0.6 ইয়াৰ কাৰণে সন্মুখৰ বাহুডাল আৰু অতিভুজৰ অনুপাতটো 0.86 বা 0.87 গম পাইছানে ঠিক তেনেদৰে মই যদি আকৌ এডাল আৰু এটা ত্ৰিভুজ আঁকিবলৈ চেষ্টা কৰো এইবাৰ ধৰা মই আঁকিলো 10 সেন্টিমিটাৰ যদি আঁকো এডাল পাৰ হৈ গুচি যাবগে মই তোমালোকক গোটেই অনুপাতকেইটা দেখাই নিলো কৰি দেখাই নিলো তোমালোকে নিজে ঘৰত চাব পাৰিবা ডি আৰু ই দিলো এতিয়া এই 60 ডিগ্ৰী কোণটো সাপেক্ষে কি হ'ব গম পাইছানে AB আছিলে তাৰ গাত লাগি থকা বাহু এতিয়া এই ত্ৰিভুজটোৰ কাৰণে AD হৈছে তাৰ গাত লাগি থকা বাহু গতিকে AD আৰু AE AD আৰু এই গোটেই ত্ৰিভুজটো অতিভুজ কোণডাল AE এই দুটা অনুপাত কিমান হ'বগে 0.5 গম পাইছানে মানে তুমি এই বাহুডালৰ দুগুণ এই বাহুডাল গম পাইছানে 60 ডিগ্ৰী কোণ এটা কৰি যদি থাকে এটা ত্ৰিভুজে যদি এটা সমকোণী ত্ৰিভুজৰ এটা কোণৰ মান 60 ডিগ্ৰী হয় তেতিয়া হলে তাৰ গাত লাগি থকা বাহুডাল এই অতিভুজডালৰ আধা হ'ব বা অতিভুজডাল তাৰ গাত লাগি থকা বাহুডালৰ দুগুণ হ'ব গম পাইছানে কিন্তু হেতু ক্ষেত্ৰতে 30 ডিগ্ৰী ক্ষেত্ৰত হেতু নহয় 30 ডিগ্ৰী ক্ষেত্ৰত সন্মুখৰ বাহুডালৰ দুগুণ অতিভুজডাল গম পাইছানে 30 ডিগ্ৰী ক্ষেত্ৰত 30 ডিগ্ৰীটো কেনেকুৱা হয় এনেকুৱা হয় ইমান মান লাগিব বস্তুটো গম পাইছানে ইমান মানৰ পৰা আহিব এনেকুৱা হয় কিন্তু 60 ডিগ্ৰী ক্ষেত্ৰত বস্তুটো উল্টা হয় আৰু কি হয় AD ডিভাইডেড বাই AE যেনেকৈ মই এতিয়া 0.5 পালো এই ত্ৰিভুজটোৰ কাৰণে DE ডিভাইডেড বাই AE কিমান পাম DE ডিভাইডেড বাই AE পাম 0.86 বা 0.87 গম পাইছানে এই অনুপাতটো পাম সেই অনুপাতটো তুমি ত্ৰিভুজটো যিমানে ডাঙৰ কৰি লৈ গৈ থাকা কিয় সেই অনুপাতকেইটা সদায় সমান থাকিব গম পাইছানে গতিকে সেই অনুপাতকেইটা যেতিয়া সমান আছে বুলি দেখিলে তেতিয়াহ'লে সেই অনুপাতকেইটাৰ আমি নাম দিবলৈ ধৰিলো গম পাইছানে নামবোৰ কেনেকৈ দিলো চাওঁ এতিয়া আমি ইমানখিনি চোৱাৰ পাছত দুইটা যদি বস্তু মিলাই চাওঁ তেতিয়া কি হয় 30 ডিগ্ৰীৰ কাৰণে সন্মুখৰ বাহুটো আৰু অতিভুজৰ অনুপাত 60 ডিগ্ৰীৰ কাৰণে সন্মুখৰ বাহু অতিভুজৰ অনুপাত 60 ডিগ্ৰীৰ কাৰণে গাতে লাগি থকা বাহু আৰু অতিভুজৰ অনুপাত 30ৰ কাৰণে গাতে লাগি থকা অতিভুজৰ অনুপাতটো সদায় সমান বুজি পাইছা সদায় সমান থাকে তুমি যদি 30 ডিগ্ৰী কোণ এটা আঁকা তাৰ পাছত তাক যদি এটা সমকোণী ৰূপ দিয়া তেতিয়াহ'লে তুমি এই অনুপাতকেইটা সমান পাবা ঠিক তাকে কৰি পেলাই এতিয়া মানুহবোৰে এই অনুপাতটো এনেকৈ লিখিব নোৱাৰে গতিকে সন্মুখৰ বাহুটো বা অতিভুজটো সদায় লিখিব নোৱাৰা তুমি বস্তুটো গম পাইছানে গতিকে তাক এটা যদি নাম দিব লগা হয় কি নামেৰে দিম গতিকে সেই নামটোক দিলে সাইন বুলি ক'লে গম পাইছানে সাইন বুলি ক'লে আৰু গাতে লাগি থকা বাহুটো আৰু অতিভুজটো কোসাইন বুলি ক'লে ঠিক আছে তোমাক যদি কওঁ মই সাইন 30 ডিগ্ৰী তেতিয়াহ'লে তুমি কি বুজিবা 30 ডিগ্ৰীটোৰ সাপেক্ষে সন্মুখৰ বাহুটো আৰু অতিভুজৰ বাহুটোৰ মান তোমাক বিচাৰিছো গম পাইছানে কোসাইন 30 ডিগ্ৰী বুলি যদি কওঁ মই কোসাইন 30 ডিগ্ৰী বুলি যদি কওঁ তেতিয়াহ'লে তোমালোকে বুজিব লাগিব যে মই 30 ডিগ্ৰীৰ সাপেক্ষে গাতে লাগি থকা বাহুটো আৰু অতিভুজৰ মাপটো মোক বিচাৰিছো বুজি পাইছানে ঠিক তেনেদৰে sin 60 মানে কি বিচাৰিলে তোমাৰ sin 60 মানে বিচাৰিলে তোমাৰ সন্মুখৰ বাহুটো মই এডোখৰ লিখো এডোখৰ লিখিলে তোমালোকৰ কনফিউজ হ'ব অলপ এডোখৰ লিখিছো কাৰণ এই অনুপাতটোক মই sin বুলি কৈছো গতিকে মই আৰু sin টো ওপৰলৈ লিখিছো একেটা খাই sin 60 মানে তোমাক বিচাৰিছে সন্মুখৰ বাহুটো আৰু অতিভুজটো অনুপাত sin 30 ডিগ্ৰী মানে বিচাৰিছে 30 ডিগ্ৰীৰ সাপেক্ষে সন্মুখৰ বাহুটো বা আৰু অতিভুজৰ অনুপাত cosine 30 ডিগ্ৰী মানে বুজাইছে 30 ডিগ্ৰীৰ সাপেক্ষে গাতে লাগি থকা বাহুটো আৰু অতিভুজৰ অনুপাত cosine 60 মানে বুজাইছে
গাতে 60 ডিগ্ৰী সাপেক্ষে গাতে লাগি থকা আৰু অতিভুজৰ অনুপাত বুজি পাইছানে গতিকে তোমালোকক এই বস্তুটোকে এখন চাৰ্ট বনাই দিলে যে সেই বস্তুটো তোমালোকে সদায় ক্যালকুলেট কৰি দিব নালাগে আজি মই তোমাক ক্যালকুলেট কৰি পেলাই এই মানকেইটা পালো তাৰ পিছত মই সেই মানকেইটাক নাম দিলো তাৰ পাছত তোমালোকে আছনা মই কি মান উলিয়ালো মই এটা ত্ৰিভুজৰ এই বাহুডাল আৰু এই বাহুডালৰ মান উলিয়ালো ধৰা তোমাৰ 1 2 3 বুলি যদি মই নাম দিলো তেতিয়া হলে মই 3/1 কৰিলো আৰু মই 2/1 কৰিলো গম পাইছানে ঠিক তেনেদৰে তুমি এই বাহুডাল আৰু এই বাহুডালৰ অনুপাত উলিয়াব পাৰা 3/2 উলিয়াব পাৰা যেতিয়া তুমি 3/2 উলিয়াবা আৰু কোনটো তোমাৰ 30 ডিগ্ৰী হ'ব তেতিয়াও তোমাৰ যিমানে তুমি বস্তু ডাঙৰ কৰি গৈ নাথাকা কিয় এই বাহুডাল আৰু এই বাহুডালৰ অনুপাত এই বাহুডাল আৰু এই তলৰ বাহুডালৰ অনুপাত সদায় সমান থাকিব বুজি পাইছানে গতিকে সেই বস্তুটো কি বুলি ক'লে চামহা সেই বস্তুটো মানে আৰু এডাল বাহু মই আকৌ ওপৰত আঁকি লৈছো কি বস্তু তোমালোকে যাতে পাহৰি নোযোৱা A B C গম পাইছানে এইটো তোমাৰ 30 ডিগ্ৰী জানিবা মই ইয়াত কি লৈছো সন্মুখৰ বাহু ডিভাইডেড বাই অতিভুজ সন্মুখৰ বাহু এই 30 ডিগ্ৰীৰ সাপেক্ষে সন্মুখৰ বাহু ডিভাইডেড বাই অতিভুজ উলিয়ালো 30 ডিগ্ৰীৰ সাপেক্ষে গাতে লাগি থকা বাহু আৰু এইটো অনুপাত উলিয়ালো এতিয়া মই নেক্সট অনুপাতটো মই তোমালোকক উলিয়াই দেখুৱা নাই তোমালোকে নিজে উলিয়াই চাব পাৰা কিন্তু সন্মুখৰ বাহুটো আৰু গাতে লাগি থকা বাহুটো সেই মানটো তোমালোকে উলিয়াই চাব পাৰা এই মানটো তোমালোকে কিমান উলিয়াই চাবা এই মানটো অলমোস্ট তোমালোকৰ মোৰ মতে 0.57 ৰ উচৰা-উচৰি ওলাব লাগে 0.57 0.58 তেনেকুৱা উচৰা-উচৰি ওলাব লাগে মোৰ অনুমানটা আৰু তোমাৰ 60 ডিগ্ৰী যদি হয় কোনটো তোমাৰ যদি কোনটো 60 ডিগ্ৰী হয় তেতিয়াহলে তাৰ মানটো কিমান ওলাব তোমালোকে এবাৰ নিজে চাবা এটো মই অনুপাতটো লিখি দিছো সন্মুখৰ বাহুটো আৰু কাপোৰ ইয়াৰ অনুপাতটো কিমান হৈ আছে গম পাইছা হেগিটা অনুপাত যেতিয়া উলিয়াই চাবা তেতিয়াহলে তোমালোকে তেতিয়া গম পাবা যে যদি মই এটা ত্ৰিভুজ আঁকো আৰু তাৰ এই কোণটো মান যদি 60 ডিগ্ৰী হয় তেতিয়া হলে এই বাহুডালৰ আৰু এই বাহুডালৰ অনুপাতটো মই ত্ৰিভুজটো যিমানেই ডাঙৰ কৰি গৈ নাথাকো কিয় অনুপাতটো সদায় সমান থাকে গম পাইছানে গতিকে এই যেটো অনুপাত মই এতিয়া নতুনকৈ পালো সেই অনুপাতটোক মই নাম দিও টেনজেন্ট বুলি গম পাইছা টেনজেন্ট বুলি টেনজেন্ট অফ 30 ডিগ্ৰী টেনজেন্ট অফ 60 ডিগ্ৰী গম পাইছা এই সন্মুখৰ বাহুৰ গাতে লাগি থকা যেটো বাহু সেই অনুপাতটোক মই টেনজেন্ট বুলি কলো গাতে লাগি থকা আৰু অতিভুজৰ যেটো অনুপাত হেতুক মই কোসাইন বুলি কলো সন্মুখৰ বাহু আৰু অতিভুজৰ যেটো মাত্ৰা মই হেতুক সাইন বুলি কলো গম পাইছা গতিকে বস্তুবোৰ তেনেকে আগুৱাই গৈ থাকে এতিয়া তোমালোকে ইয়াত তিনিডাল বাহু আছে তিনিডাল বাহুৰ সাপেক্ষে তোমালোকে কিমানটা পাবা এডালে মই এতিয়া এডাল ডিভাইডেড বাই এডাল কৰিম মই এডাল ডিভাইডেড বাই এডাল কৰিব পাৰো গম পাইছানে যেতিয়া তুমি সন্মুখৰ বাহু ডিভাইডেড বাই অতিভুজ কৰিলা তেতিয়া সাইন কৰা যেতিয়া অতিভুজডালক হৰণ কৰিবা সন্মুখৰ বাহুডালে তাক ক'ব তোমাৰ কোসাইন বুলি ক'ব গম পাইছানে তাক কোসাইন বুলি ক'ব গম পাইছানে এতিয়া মই গাতে লাগি থকা বাহু ডিভাইডেড বাই অতিভুজ কৰিলো যদি মই অতিভুজডালক গাতে লাগি থকা বাহুডালে হৰণ কৰিলো তেতিয়া তাক মই সেকেন্ড বুলি ক'লো গম পাইছানে আৰু এতিয়া এইটো অনুপাত মই নতুনকে কি লৈছিলো সন্মুখৰ বাহু ডিভাইডেড বাই গাতে লাগি থকা বাহু যদি মই গাতে লাগি থকা বাহুডালক মই হৰণ কৰিলো না সন্মুখৰ বাহুডালে তেতিয়া তাক কি বুলি ক'লো তেতিয়া মই ক'লোহেঁতেন তাক কটেনজেন্ট বুলি ক'লো গম পাইছানে গতিকে এইবোৰ তোমালোকৰ কিতাপত যেতিয়া তোমালোকে চাবা তেতিয়া তোমালোকে সাইন কোসাইন কট টেন কোসেক সেক ঢেৰ নাম পাবা তোমালোকে কিন্তু সেই নামবোৰ আসলে ক'ৰ পৰা আহিল কেনেকৈ আহিল আসলে তাৰ মানবোৰ কেনেকৈ হ'লগে সেই কথাটো আসলে বুজি পোৱাটো বহুত দৰকাৰ হয় গতিকে তোমালোকে হেতু sin 30 ডিগ্ৰী মানে কি এতিয়া তোমালোকে বুজিলা sin 60 ডিগ্ৰী মানে তোমালোকে কি বুজিলা cosine 30 ডিগ্ৰী cosine 60 ডিগ্ৰী মানে বুজিলা এটা তোমালোকে মই যেবোৰ ক'লো cosine secant cotan সেইবোৰ তোমালোকে নিজে তোমালোকে এবাৰ চাব পাৰা গম পাইছানে এটা যেতিয়া মই sin si ni বুলি লিখিলো মানুহবোৰ আসলে অকমান এলেহুৱা নিচিনা
এলেহুৱা নিচিনা আগতে মানুহবোৰে কি বুলি কয় সেই গোটেই বস্তুটো নিলিখে যে কচাইন বুলি নিলিখে এইটো বস্তুটো কচাইনটো কস বুলিহে লিখে COS বুলি লিখে সাইনটো SIN বুলি লিখে টেনজেন্টটো TAN বুলি লিখে কটেনটো COT বুলি লিখে সেকেন্ডটো SEC বুলি লিখে কসেকটো COSEC বুলি লিখে কসেক গতিকে বস্তুবোৰ সময় পালো গতিকে তোমালোকে যেতিয়া sin 30 ডিগ্ৰী লিখিবা তেতিয়া SINE 30 ডিগ্ৰী তোমালোকে দেখা নোপোৱা SIN 30 ডিগ্ৰী দেখা পাবা গম পাইছানে গতিকে সেই বস্তুবোৰ গোটেইবোৰ মিলাই মেলি এখন চাৰ্টে প্ৰিপেয়াৰ কৰি পেলালে গম পাইছানে সেই চাৰ্টখনত তোমালোকৰ প্ৰতিটো অনুপাত দিয়া থাকিব সন্মুখৰ বাহুডাল আৰু অতিভুজৰ অনুপাত 30 ডিগ্ৰীৰ কাৰণে 60 ডিগ্ৰীৰ কাৰণে 45 ডিগ্ৰীৰ কাৰণে 90 ডিগ্ৰীৰ কাৰণে 0 ডিগ্ৰীৰ কাৰণে এখন চাৰ্ট বনাই দিলে যিখন চাৰ্ট তোমালোকৰ স্কুল পৰ্যায়ত তোমালোকে ধুনীয়াকৈ ইউজ কৰি পেলাই অংকখিনি কৰিব পাৰা সেই এখন চাৰ্ট বনাই দিলে সেই চাৰ্টখন যেতিয়া তোমালোকে মনত ৰাখিবা তেতিয়া তুমি অংকবোৰ কৰিবলৈ বা বুজিবলৈ বা তুমি অনুপাতকেইটা নিজে নুলিয়ালেও হয় সেই চাৰ্টখন চালে তোমালোকে গম পাই যাবা গতিকে সেই চাৰ্টখন চাওঁ এতিয়া এই চাৰ্টখন চাওঁ এই চাৰ্টখনত আমি ইমান দিয়ে স্কেল পাত লৈ পেলাই যিমানখিনি অনুপাত উলিয়াইছিলো সেই অনুপাতবোৰ এই চাৰ্টখনতে তোমালোকক সামৰি পেলাই দি থোৱা আছে sin 30 ডিগ্ৰী মানে কিমান পাইছিলা 0.5 পাইছিলা নে sin 30 ডিগ্ৰী মানে 30 ডিগ্ৰী সাপেক্ষে সন্মুখৰ বাহুডাল আৰু অতিভুজৰ বাহুডালৰ মাপ কিমান আছিলে 0.5 আছিলে নে এইটো বস্তু হবছনে হেতু হাফ তাৰ পাছত কি আছিল লগতে লাগি থকা বাহুডাল আৰু অতিভুজৰ বাহুৰ মান কিমান আছিল 0.86 এই √3/2 টোক যদি তুমি কৰিছোৱা তেতিয়া হলে তাৰ মানটো 0.86 পাবা গম পাইছনে ঠিক তেনেদৰে 60 ডিগ্ৰীৰ ক্ষেত্ৰত কোসাইনৰ ক্ষেত্ৰত তোমালোকে কোসাইন 30 ডিগ্ৰী মানে কোসাইন 30 ডিগ্ৰী মানে কি মান আছিল কোসাইন মানে গাতে লাগি থকা বাহুডাল ডিভাইডেড বাই অতিভুজডাল তাৰ মানটো কিমান আছিল তোমাৰ 0.86 আছিল নে এইটো তোমালোকে ভিডিওটো বেক কৰি পেলা চাবা যে কি আছিল বস্তু cos 30 ডিগ্ৰী মানে কেছটো কি আছিল cos 60 ডিগ্ৰী মানে কেছটো কি আছিল হেইগিটা বস্তু চাবা গতিকে হেইগিটা বস্তু চাই পেলা তোমালোকে গম পাবা এই অনুপাত গিটা এইটোৱে অলৰেডি আমি উলিয়াই দেখুৱাইছো 45 ডিগ্ৰী কাৰণে আমি কৰা নাই বাকি গিটাৰ কাৰণে কৰা নাই এই দুটাৰ কাৰণে আমি কৰি দেখাইছিলো ঠিক আছে ঠিক তেনেদৰে 10 ৰ মানটো মানে কি আছিল সন্মুখৰ বাহু ডিভাইডেড বাই গাতে লাগি থকা বাহু মাপটো সেই বাহু মাপ গিটা এইগিটা ঠিক আছে ত্ৰিভুজটো এনেকুৱা আছিলে গতিকে sin মানে কি আছিলে sin মানে আছিলে এডাল আৰু এডালৰ অনুপাত গম পাইছানে এতিয়া মই এডাল আৰু এডালৰ যেতিয়া অনুপাত উলিয়াও মই কি উলিয়াইছিলো প্ৰথমতে a b c মই উলিয়াইছিলো bc আৰু ab ৰ অনুপাতটো তাক মই sin বুলি কৈছিলো যদি মই ab আৰু bc মান উলিয়াও তেতিয়া হলে তাক মই cosine বুলি কৈছিলো গতিকে তাৰ তলৰ পৰ্যায়টো কি আহিব cosine আহিব cosine নহয় cosec আহিব উল্টাটো আহিব bc আৰু ab ৰ ভ্যালুটো মই sin যদি কওঁ ab আৰু bc মানটো মই cosec বুলি কওঁ গম পাইছানে গতিকে cosec টো কি হ'ব cosec টো যিটো মই ইয়াত অনুপাত পাইছিলো তাৰ উল্টাটো হ'ব যদি মই ইয়াত 0 পাইছিলো গতিকে 0 ক মই কিহেৰে এটো কি হ'ব 1/0 হৈ যাব গম পাইছানে যদি মই ইয়াত হাফ পাইছিলো এটো কি হৈ যাব 1/half হৈ যাব গতিকে 2 টো ওপৰলৈ গুচি যাব গম পাইছানে বস্তুবোৰ সব উল্টা হৈ যাব গতিকে cosec টো তোমালোকে মনত ৰাখিবই নালাগে ইয়াৰ উল্টাটো লিখি দিবা 1/2 টো 2 হৈ যাব √2 টো ওপৰলৈ গুচি যাব √2 হৈ যাব √3/2 টো 2 টো ওপৰলৈ যাব √3 টো তললৈ আহিব সব উল্টা হৈ যাব কাৰণ আমাৰ বাহু গিডালৰ মাপটোৱে হলাই পেলালো গতিকে এই টেবুলখনৰ কথা মই বেছিকৈ ডিসকাস নকৰো মই এই টেবুলখন তোমালোকক দেখাই লৈছো এই টেবুলখনৰ মতে তোমালোকক প্ৰতিটো বাহুৰ অনুপাতটো দিয়া আছে BC আৰু AB অনুপাতটো দিয়া থাকিব AB আৰু BC অনুপাতটো তোমাক দিয়া থাকিব যদি তুমি এংগলটো ডিসাইড কৰি লোৱা তেতিয়া হলে তুমি যদি ধৰা মই এটা প্ৰশ্ন দিছে তোমালোকক প্ৰশ্নটো এনেকৈ হলিলে যে মোৰ ওচৰত এটা 60 ডিগ্ৰী কোণ আছে সেই 60 ডিগ্ৰী কোণটোৰ সাপেক্ষে তাৰ সন্মুখৰ বাহুডালৰ আৰু অতিভুজৰ অনুপাতটো কিমান গম পাইছানে সন্মুখৰ বাহুডালৰ আৰু অতিভুজৰ মান ইমান দেৰিলৈকে মই কি উলিয়াইছো অতিভুজডাল মই ইমান দেৰিলৈকে মই কি উলিয়াইছিলো হেতুকে উলিয়াইছিল নাই সন্মুখৰ বাহুডাল আৰু অতিভুজৰ মানডাল উলিয়াইছিল নাই তাৰ মানে কি বুজাব কৈছে তাৰ মানে কথা sin উলিয়াবলৈ কৈছে যদি তোমাক সুধে অতিভুজ আৰু সন্মুখৰ
অতিভুজ আৰু সন্মুখৰ বাহুডালৰ অনুপাত হ'লে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে তাৰ ওলোটাটো হ'ব তাৰ মানে তাৰ সেই অনুপাতটোৰ নাম হৈছে কসেক এনি ইয়াৰ টেবুলখনত তাৰ অনুপাতটো কসেক কিন্তু তোমালোকে যেহেতু এই অনুপাতটো জনাই গতিকে হেতু ওলোটাই দিলে কি অনুপাতটো পাবা এই অনুপাতটো পাবা গতিকে এই গোটেই অনুপাতবোৰ তোমালোকৰ এই এনেকুৱা এখন টেবুলত সন্নিবিষ্ট কৰি বুজাই থোৱা আছে গতিকে টেবুলখন কিতাপত আছে তেও বুলি মই নেক্সট ভিডিওটোত এই টেবুলখন বুজাম তোমালোকক টেবুলখন কেনেকৈ মনত ৰাখিব পাৰি হেতু শিকাম টেবুলৰ লগত জড়িত যিমানখিনি তোমাৰ তথ্য আছে সেই টেবুলৰ তথ্যখিনি শিকাম আৰু তাৰ লগতে যেনেকৈ অংক কৰিব পাৰি সেই বস্তুখিনি শিকাম গতিকে আজি তোমালোকক মই কি শিকালো আজি তোমালোকক ত্ৰিকোণমিতি মানে কেনেকৈ বস্তুটো কনসেপ্টটো আহিল বাহুকেইডালৰ অনুপাত লৈ যে ইমান ডাঙৰ এটা হৈ গ'ল সেই বস্তু তোমালোকক আজি মই বুজালো নেক্সট ভিডিওটো এই টেবুলখনৰ বিষয়ে আৰু বাকি অংকখিনিৰ বিষয়ে চৰ্চা কৰিম